हेलो स्टूडेंट आज এই ভিডিওটোত আমি ক্লাস 12 হিস্ট্রিৰ চ্যাপ্টার 4 চিন্তাবিদ সকল বিশ্বাস আৰু স্থাপত্য সংস্কৃতি বিকাশ চ্যাপ্টার 2 মোস্ট ইম্পর্টেন্ট অর এক্সপেক্টেড কোশ্চেন ডিসকাশন কৰিম। তোমালোকে পৰীক্ষাৰ আগত এবাৰ এইকেইটা কোশ্চেন চাই যাবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। আৰু আমি তোমালোকক তিনিটা চ্যাপ্টার দিলো, যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাই লবা। আৰু মই সমানে এইবোৰ কোশ্চেন তোমালোকে নোট কৰি যাবা, এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো কোশ্চেন নম্বৰ 1 কি দিয়া আছে চোৱা। কোশ্চেন নম্বৰ 1 দিয়া আছে বৌদ্ধ ধৰ্মৰ লগত জড়িত চাৰিখন উল্লেখযোগ্য ঠাইৰ নাম। কোশ্চেনটো তোমালোকৰ আহিব পাৰে। ইয়াৰ উত্তৰটো মই লিখি আনিছো, তোমালোকে লিখিবা। বৌদ্ধ ধৰ্মৰ লগত জড়িত চাৰিখন উল্লেখযোগ্য ঠাইৰ নাম হ'ল এ নম্বৰ হ'ল ভাৰহুট, 2 নম্বৰ সাঁচি, 3 নম্বৰ অমৰাৱতী আৰু 4 নম্বৰ সাৰনাথ। এইকেইখন লিখিলে হ'ব। নেক্সট 2 নম্বৰ যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন, পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়, মহাযান আৰু হিনযান পন্থীৰ মাজত দুটা পাৰ্থক্য লিখা। এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে ভালকৈ চাবা। 3 নম্বৰ ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল জৈন ধৰ্মৰ ভিক্ষু আৰু ভিক্ষুণীসকলে পালন কৰিব লগা 5টা নীতি কি আছিল। এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তো ইয়াৰ উত্তৰটো মই লিখি আনিছো, তোমালোকে ইয়াতে লিখিবা। জৈন ধৰ্মৰ ভিক্ষু আৰু ভিক্ষুণীসকলে পালন কৰিব লগা 5টা নীতি হ'ল অহিংসা, এইটো তোমালোকৰ হ'ব সত্য কথা কোৱা। ঠিক আছে, এইটো সত্য কথা কোৱা লিখা আছে, তো এইটো হ'ব তোমালোকৰ সত্য কথা কোৱা। কি হ'ব? সত্য কথা কোৱা হ'ব। ঠিক আছে, তোমালোকে এইটো কাৰেকশ্যন কৰি ল'বা। তো 1 নম্বৰ হ'ল তোমালোকৰ অহিংসা, 2 নম্বৰ হ'ব সত্য কথা কোৱা, 3 নম্বৰ হ'ব চুৰি কৰা, 4 নম্বৰ হ'ব ব্ৰহ্মচৰ্য পালন আৰু 5 নম্বৰ কি হ'ব সম্পত্তি আহৰণৰ পৰা বিৰত থকা। ঠিক আছে, তো তোমালোকে এইটো কাৰেকশ্যন কৰি ল'বা, সত্য কথা কোৱা বুলি লিখিবা। নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল মহাবীৰৰ দুটা বাণী লিখা। এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা। নেক্সট 5 নম্বৰৰ ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল বৌদ্ধ দৰ্শনৰ মতে পৃথিৱীখন কি। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। বৌদ্ধ দৰ্শনৰ মতে পৃথিৱীখন ক্ষণস্থায়ী আৰু সঘনাই পৰিৱৰ্তন হয়, তদুপৰি ই নিৰ্জীৱ। ঠিক আছে, এইখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। নেক্সট 6 নম্বৰত যেটো ইম্পৰ্টেন্ট কোশ্চেন, সেইটো হ'ল জৈন ধৰ্মৰ মূল নীতিসমূহৰ বিষয়ে কি জানা লিখা। এইটো তোমালোকৰ লং কোশ্চেনত আহিব পাৰে। নেক্সট 7 নম্বৰ কোশ্চেনটো হ'ল অমৰাৱতী আৰু সাঁচী স্তূপৰ আৱিষ্কাৰৰ কাহিনী লিখা। এই কোশ্চেনটো তোমালোকৰ লং কোশ্চেনত আহিব পাৰে, তোমালোকে ভালকৈ চাবা। কোশ্চেন নম্বৰ 8 যেটো ইম্পৰ্টেন্ট কোশ্চেন, সেইটো হ'ল গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। গৌতম বুদ্ধৰ লুম্বিনীত জন্ম হৈছিল। ঠিক আছে, তো এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাত 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল নিৰ্বাণ মানে কি বুজা। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। নিৰ্বাণ মানে হ'ল মৃত্যুৰ পিছত আত্মাই পুনৰ জীৱনৰ পৰা মুক্তি পোৱা। ঠিক আছে, তো এই কোশ্চেনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। নেক্সট যেটো ইম্পৰ্টেন্ট কোশ্চেন 10 নম্বৰত, সেইটো হ'ল সাঁচী স্তূপ ক'ত অৱস্থিত। এই কোশ্চেনটো তোমালোকৰ আহিব পাৰে, তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। ভূপালৰ পৰা উত্তৰ পূৰ্বে প্ৰায় 20 মাইল দূৰত সাঁচীৰ কণাখেৰা নামৰ পৰ্বতৰ দাঁতিৰ এখন সৰু গাঁৱত সাঁচী স্তূপ অৱস্থিত। তোমালোকে সৰু বানামটো এনেকৈ লিখিবা। ঠিক আছে, এইটো তলৰ ফালে হৈ আছে, তোমালোকে এনেকৈ লিখিবা। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা, এইটো কোশ্চেন তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয়। নেক্সট 11 নম্বৰত যেটো ইম্পৰ্টেন্ট কোশ্চেন, সেইটো হ'ল বৌদ্ধ ভিক্ষু আৰু ভিক্ষুণীসকলে পালন কৰা নীতি নিয়মসমূহ আলোচনা কৰা। এইটো কোশ্চেন মই অলপ আগতে দিছিলোঁ, সেইটো বেলেগ ধৰণে আহিছে, কিন্তু এইটো কোশ্চেন অলপ বেলেগ ধৰণে আহিছে, কিন্তু এনসাৰটো সেম হ'ব। আৰু এইটো কোশ্চেন তোমালোকৰ লং কোশ্চেনত আহিব পাৰে। নেক্সট 12 নম্বৰ ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল নিৰ্বাণ প্ৰাপ্তি হোৱা মহিলাসকলে কি বুলি কোৱা হৈছিল। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। নিৰ্বাণ প্ৰাপ্তি হোৱা মহিলাসকলক থেৰী বুলি কোৱা হৈছিল। ঠিক আছে, কি বুলি কোৱা হৈছিল? থেৰী বুলি কোৱা হৈছিল। নেক্সট 13 নম্বৰ ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল বুদ্ধদেৱৰ শিকনিসমূহ আলোচনা কৰা। কোশ্চেনটো তোমালোকৰ লং কোশ্চেনত আহিব পাৰে, অথবা কোশ্চেনটো এনেকৈ আহিব পাৰে বৌদ্ধ ধৰ্মৰ মূল শিক্ষাৰ সাৰাংশ লিখা। কোশ্চেনটো তোমালোকৰ দুই ধৰণে আহিব পাৰে, তোমালোকৰ এইটো লং কোশ্চেনত আহিব পাৰে। নেক্সট 14 নম্বৰ ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল বৌদ্ধ ধৰ্মৰ কৃতকাৰ্যতাৰ মূল কাৰণসমূহ কি আলোচনা কৰা। কোশ্চেনটো তোমালোকৰ লং কোশ্চেনত আহিব পাৰে। নেক্সট 15 নম্বৰ যেটো ইম্পৰ্টেন্ট কোশ্চেন,
সেইটো হ'ল সাঁচী স্তূপ সংৰক্ষণৰ লগত জড়িত দুজন ভাৰতীয় শাসকৰ নাম লিখিব গৈছে। নেক্সট 16 নম্বৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল ব্ৰাহ্মণৰ আৰু ধৰ্মত্বৰ মাটি কি? এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। নেক্সট 17 নম্বৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হ'ল ত্ৰিপিটক। ঠিক আছে, তো এই কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে। নেক্সট 18 নম্বৰ কুৱেশ্যনটো হ'ল ত্ৰিপিটক শব্দৰ অৰ্থ কি? তো ইয়াৰ উত্তৰটো হ'ব তিনিটা পাচি। ঠিক আছে, তিনিটা পাচি। নেক্সট 19 নম্বৰ কুৱেশ্যনটো প্ৰায় পৰীক্ষাত আহি থাকে, সেইটো হ'ল বিবাহৰ দুটা প্ৰকাৰৰ নাম লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। বিবাহৰ দুটা প্ৰকাৰৰ নাম হ'ল 1 নম্বৰ বহিঃবিবাহ আৰু 2 নম্বৰ অন্তঃবিবাহ। ঠিক আছে, তো এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট 20 নম্বৰৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত আহি থাকে সেইটো হ'ল যৌন ভিক্ষু আৰু ভিক্ষুণীসকলে গ্ৰহণ কৰা দুটা অংগীকাৰ উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিবা। যৌন ভিক্ষু আৰু ভিক্ষুণীসকলে গ্ৰহণ কৰা দুটা অংগীকাৰ হ'ল 1 নম্বৰ জীৱ হত্যাৰ পৰা আঁতৰি থকা, 2 নম্বৰ সম্পত্তি ৰক্ষাৰ পৰা নিজকে বিৰত ৰখা। আজিৰ এই ভিডিঅ'ত আমি চেপ্টাৰ 4ৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ, যিবোৰ তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ভাল পালা আৰু তোমালোকে সেইবোৰ নোট ডাউন কৰি ল'লা আৰু এইবোৰ তোমালোকে ভালকৈ পঢ়া। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে। আৰু আমি তোমালোকক 3টা চেপ্টাৰ দিলোঁ, যদি কোনোবাই চোৱা নাই চাই ল'বা। আৰু এইটো লৈ তোমালোকৰ টোটাল 4টা চেপ্টাৰ আমি দিলোঁ। তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই তোমালোকে ভালকৈ চাই তোমালোকে নোট কৰি লোৱা আৰু সেইবোৰ তোমালোকে ভালকৈ পঢ়ি যোৱা। ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি আছে। আৰু আমি বাকী চেপ্টাৰবোৰ তোমালোকক অতি সোনকালে দিবলৈ ট্ৰাই কৰিম। আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু কমেণ্টত তোমালোকৰ মতামত জনাবা। আৰু কোনটো পাঠৰ তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে সেইটো তোমালোকে কমেণ্টত কমেণ্ট কৰিব পাৰা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।